নতুন এটা ভিডিঅ'লৈ তোমালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আগৰ কনকলতা বৰুৱা ভিডিঅ'টো তোমালোকে খুব ভাল ছাপোৰ্ট দিছা। আশা কৰোঁ তোমালোকে এই ভিডিঅ'টো ভাল পাবা। ইফ আই কুড বি এন এষ্ট্ৰনট, সেই কবিতাটো মই চেনেলটোত আপলোড দিয়া আছে। তোমালোকে মোৰ চেনেলটো গৈ সেই ভিডিঅ'টো চাবা বুলি মই আশা ৰাখিছোঁ। আজি তেতিয়াহ'লে এটা নতুন লেচন ষ্টাৰ্ট কৰোঁ আহা। লেচন নং 5, দ্য হেয়াৰ এণ্ড দ্য টৰ্টইছ। হেয়াৰ মানে হৈছে এটা শহাপহুৰ দৰে জীৱ, কিন্তু শহাপহুতকৈ এই হেয়াৰৰ কাণখন বেছি দীঘল আৰু ভৰিকেইটা দীঘল দীঘল হয়। ঠিক আছে, মই তোমালোকক ইয়াৰ হেয়াৰৰ ফটো এখন দিবলৈ চেষ্টা কৰিম, যাতে তোমালোকে শহাপহুটো আৰু হেয়াৰৰ মাজৰ পাৰ্থক্যটো বুজি পোৱা। তাৰপিছত টৰ্টইছ মানে হৈছে কি? টৰ্টইছ মানে হৈছে কাছ, হয়নে? আমি সৰুতে শহা আৰু কাছৰ সাধুটো পঢ়িছোঁ, হয়নে? এই কাহিনীটোও ঠিক তেনেধৰণৰে, খালি ইয়াত শহাপহুৰ কথা নাই কোৱা, ইয়াত কৈছে হেয়াৰ, মানে শহাপহুৰ ধৰণৰ এটা অলপ একেই জীৱ। এতিয়া লুক এট দ্য পিকচাৰ এণ্ড আনচাৰ দ্য কুৱেশ্যনছ গিভেন বিল'। এই ছবিকেইখন তলত যে আছে তাত চাব কৈছে আৰু কি কৰিছে উত্তৰ দিব কৈছে। এতিয়া দেখিছেনে তেওঁলোকে কি কৰিছে বাৰু? তেওঁলোকে খেলিছে, হয়নে? আৰু এইবিলাক খেল মই সৰু থাকোঁতে খেলিছিলোঁ। তোমালোকে চাগে এতিয়া এইবিলাক খেল সমনীয়াৰ সৈতে খেলা, হয়নে? চকু বান্ধি টেকেলি ভঙা, তাৰপিছত এনেকৈ চাইকেলৰ চকা এডাল লাখুটি লৈ ঘূৰোৱা, লুডু খেলা। তাৰপিছত আমি এইটো কৰিছিলোঁ পিঠু খেল বুলি কওঁ, হয়নে? এটা বলে এইকেইটা টিকাব লাগে, তাৰপাছত দুটা টিম থাকে, এটা উঠাব লাগে, হয়নে? ঠিক আছে, তেতিয়াহ'লে লেচনটোৰ মাজলৈ আহোঁ। ইয়াত তেওঁলোকে খেলি আছে। কৈছে যে হুইচ গেম আৰ চিলড্ৰেন প্লেয়িং। কি গেম ছাত্ৰ ছাত্ৰীসকলে খেলি আছে তাৰ নামকেইটা ক'ব কৈছে। হুইচ গেম ইন দ্য পিকচাৰ উড ইউ লাভ টু প্লে। আৰু ইয়াৰ পিকচাৰত যিকেইটা গেম আছে তুমি কোনকেইটা খেলি ভাল পাবা সেইটো সুধিছে। তাৰপিছত সুধিছে হোৱাট ইজ ইয়ৰ ফেভৰেট গেম। তোমাৰ ভাল লগা খেলটো কি? উইথ হুম ডু ইউ লাইক টু প্লে। ছেকেণ্ড কুৱেশ্যনটো কি সুধিছে চোৱা, উইথ হুম ডু ইউ লাইক টু প্লে। তুমি কাৰ লগত খেলি ভাল পোৱা? ঠিক আছে, এতিয়া আমি লেচনটো আৰম্ভ কৰোঁ, মানে লেটছ ৰিড দ্য ষ্টৰি। Once upon a time in a green forest there lived a hare. He was friend to a tortoise. কৈছে যে এসময়ত এখন ডাঙৰ হাবিত এটা হেয়াৰ আছিলে। মই এনেকৈ কৈ যাম হা। আৰু এটা কি আছিলে? টৰ্টইছ আছিলে। মই প্ৰথমতে কৈছোঁ হেয়াৰ মানে কি? এটা শহাৰ দৰে পহু, আৰু টৰ্টইছ মানে কি? কাছ। এতিয়া চোৱা, কৈছে once upon a time in a green forest there lived a hare. He was friend to a tortoise. এসময়ত এখন ডাঙৰ হাবি আছিল। হাবিখনৰ মানে হাবিত গছ গছনি থাকে, আৰু গছ গছনিবিলাক কেনেকুৱা? সেউজীয়া, এনেকৈ ডাঙৰ সেউজীয়া হাবি আছিলে, আৰু তাত এটা হেয়াৰ আছিলে, আৰু কোন আছিলে? টৰ্টইছ আছিলে। One sunny day the hare challenged his friend tortoise to a race. এদিনাখন গৰম দিন আছিলে, sunny day. The hare challenged his friend tortoise. আৰু হেয়াৰটোৱে প্ৰত্যাহ্বান জনালে। কাক জনালে জানানে? টৰ্টইছটো। TORTOISE। টৰ্টইছটো ক'লে চেলেঞ্জ দিছে, মানে তুমি মোৰ লগত ৰেচ খেলিবা নেকি? তুমি মোৰ লগত দৌৰ খেলিবা নেকি? তোমাক মই মানে কৈছোঁ কি প্ৰত্যাহ্বান জনাইছোঁ। আমি যেনেকৈ লগৰ ল'ৰা ছোৱালীক কওঁ নহয়, এইখিনিৰ পৰা সেইখিনিলৈকে তুমি মই খোজকাঢ়ি যাম, আৰু কোনে আগতীয়াকৈ খোজকাঢ়ি গৈ বোলে গেটখন চুব পাৰে। তেনেকুৱা তোমালোকে খেলবিলাক খেলানে? আমি সৰু থাকোঁতেতো খেলিছিলোঁ। চেলেঞ্জ মানে কি? অসমীয়াত প্ৰত্যাহ্বান দেই। মানে আমি যে কওঁ কোনে আগতীয়াকৈ গৈ পিনি বলটো মাৰিব পাৰে, বা কোনে আগতীয়াকৈ গৈ ৰছীডাল বা খুঁটাটো ধৰিব পাৰে, এনেকৈ যে আমি খেলোঁ লগৰ ছোৱালীৰ লগত ন, সেইটো চেলেঞ্জ দিয়া নিচিনা হয় ন? তুমি জিকিবানে মই জিকিম চাওঁ আহা, সেই তেনেকুৱা নিচিনা। হেয়াৰটোৱে টৰ্টইছটো কি দিলে জানানে? চেলেঞ্জ দিলে। দ্য হেয়াৰ ৱাজ চুইফ্ট, মানে সেইটো হেয়াৰটো কি আছিলে? বেগী আছিলে। চুইফ্ট মানে কি? বেগী। SWIFT, চুইফ্ট। হেয়াৰটো বেগী আছিলে। আমি জানো নহয় কাছটো কি হয়? লাহে লাহে যায়, হয়নে? হি থট হি কেন উইন দ্য ৰেচ ইজিলি। কোনে ভাবিলে? সি, মানে ইয়াত কাৰ কথা কৈছে? হেয়াৰটোৰ কথা কৈছে। হেয়াৰটোৱে ভাবিলে, থট মানে ভাবিলে বা চিন্তা কৰিলে যে সি সহজতে খেলখন বা ৰেচটো জিকি যাব। ইজিলি মানে সহজতে, আৰু উইন মানে জয়ী হোৱা, হয়নে? সি ভাবিলে যে সি সহজতে ৰেচটো জিকি যাব। দ্য টৰ্টইছ একচেপ্টেড দ্য চেলেঞ্জ। আৰু টৰ্টইছে মানে প্ৰত্যাহ্বানটো গ্ৰহণ কৰিলে। একচেপ্টেড মানে কি? গ্ৰহণ কৰা। দ্য হেয়াৰ ইনভাইটেড অল দ্য এনিমেলছ টু দ্য ৰেচ। হেয়াৰে জংঘলখনত যিমান জীৱ জন্তু আছিলে চবকে নিমন্ত্ৰণ জনালে। When the race began, the hare ran as fast as he could. আৰু যেতিয়া কি হ'ল, মানে দৌৰ প্ৰতিযোগিতাটো মানে আৰম্ভ হৈ গ'ল, হেয়াৰটোৱে যিমান জোৰছে দৌৰিব পাৰে সিমান জোৰছে দৌৰিলে। দ্য হেয়াৰ ৰেন এজ ফাষ্ট এজ হি কুড, মানে যিমান স্পীডত পাৰে সি পুৰা বেগাই দৌৰিলে। আফটাৰ চাম টাইম, অলপ সময়ৰ পাছত, হি লুক বেক। সি কি কৰিলে? সি দৌৰি দৌৰি বহুত দূৰ পালেগৈ, আৰু কি কৰিলে জানানে? এই পাছফালে উভতি চালে। লুক বেক এণ্ড কুড নট চি দ্য টৰ্টইছ। কিন্তু সি উভতি চাই কি দেখিলে? যে তাৰ পাছত টৰ্টইছটো নাই। কুড নট চি দ্য টৰ্টইছ। ইমানেই বেগত দৌৰি গ'ল যে উভতি চাই দেখে পাছফালে কাছটো পোৱাহিয়ে নাই। চ' হি টুক এ নেপ আণ্ডাৰ এ শ্বেডি ট্ৰী। আৰু সেইকাৰণে কি কৰিলে জানানে? এটা এজোপা মানে ছাঁ পৰি থকা গছৰ তলত সি এঘুমতি লৈ ল'লে। নেপ মানে কি হ'ল? টোপনি বুলি ক'ব পাৰোঁ।
আৰু শ্বেডি মানে কি ছাঁ পৰা, ট্ৰি মানে গছ মানে এজোপা ছাঁ পৰা গছৰ তলত সি অলপ টোপনি মাৰি ল'লে আৰু While the hare was sleeping, the tortoise moved steadily until he reached the finish line. যেতিয়ালৈকে সেই হেৰটোৱে শুই আছিলে টৰ্টইছটোৱে মানে স্থিৰভাৱে নৰখাকৈ গৈয়ে থাকিলে মানে গৈ 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 শেষত কি পালেগৈ ফিনিছ লাইনডাল পালেগৈ য'ত এডাল লাইন আছে সেইখিনিতে ৰেচটো শেষ হ'ব আৰু টৰ্টইছটোৱে কি কৰিলে সি নৰখাকৈ স্থিৰভাৱে গৈয়ে থাকিলে আৰু গৈ গৈ ফিনিছ লাইনডাল পালেগৈ শেষ লাইনডাল পালেগৈ তাৰ পাছত কি হ'ল Hours later, the hare woke up and started looking for his friend. আৰু মানে কেইঘণ্টামানৰ পাছত হেৰটোৱে সাৰ পালে আৰু started looking আৰু for his friend আৰু তাৰ ফ্ৰেণ্ড টৰ্টইছটো কেনি গ'ল ইফালকৈ এনেকৈ চাবলৈ ধৰিলে He rushed to the finish line and saw the tortoise waiting with a big smile. সি কৰিলে যে সি লৰালৰিকৈ rushed to the finish line. যিডাল শেষৰ লাইন আছিলে ফিনিছ লাইনডাল সেইফালে পূৰা সি দৌৰিবলৈ ধৰিলে একদম মানে rushed আৰু তয়াময়াকৈ বা পূৰা ঢাপলিয়াই যোৱাৰ দৰে সি ফিনিছ লাইনডালৰ ফালে গতি কৰিলে আৰু তাত গৈ কি দেখিলে saw the tortoise waiting মানে টৰ্টইছটোৱে ৰখি আছে কাৰ কাৰণে হেৰটোতে ৰখি আছে উইথ এ বিগ স্মাইল টৰ্টইছটোৱে এটা মুখত ডাঙৰ হাঁহি লৈ হেৰটোৰ কাৰণে ৰৈ আছে হয়নে এতিয়া দেখিলানে কাহিনীটো কি হ'ল যে হেৰটোৱে শুই থাকিলে আৰু টৰ্টইছটোৱে লাহে 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 গৈও হেৰটো পিছ পেলাই দিলে যিহেতু টৰ্টইছটো ইমান বেগীও নাছিলে কিন্তু হেৰটোতো ফাৰ্ষ্ট আছিলে হয়নে হেৰ মানে অহাৰ দৰে পহুটোতো বেগী আছিল তথাপিও সি শুই যোৱাৰ কাৰণে কি হ'ল সময়মতে গৈ পিনি উপনীত হ'ব নোৱাৰিলে আৰু টৰ্টইছটো জিকি গ'ল কুৱেশ্যনখিনি তোমালোকক মই ইয়াৰ ছেকেণ্ড পাৰ্টটো দি আছোঁ ইমানখিনি লেচনটো ভালদৰে চাবা আৰু বুজি নাপালে মোক সুধিবা দেই আজিলৈ আহিছোঁ